হাগ্রামা মহিলারীর বিরুদ্ধে ফের সরব বিটিআর প্রধান প্রমোদ বড়ো। হাগ্রামা মহিলারী দুটি কেন্দ্রেই পরাজিত হবেন। সাংবাদিকদের প্রশ্নের উত্তরে এমনটাই মন্তব্য করেন প্রমোদ বড়ো। বাক্সা জেলার মুসলপুরে দলীয় বৈঠকে অংশ নেবার পর সাংবাদিকদের সঙ্গে কথা বলতে গিয়ে হাগ্রামা মহিলারীর বিরুদ্ধে কঠোর সমালোচনা করেন বিটিআর চিফ প্রমোদ বড়ো। তিনি আরও বলেন, এখন থেকে হেলিকপ্টারে চড়ে নির্বাচনী প্রচার করবেন ইউপিপিএল এর নেতারা। দেবাৰগাঁৱত হাৰাবলৈ গৈ আছো চ' তেখেতক দেবাৰগাঁৱত হাৰাবলৈ যেতিয়া আমি গৈ আছো তেতিয়া আমিও তেখেতৰ মুখত চোৱা নাই, আমি ৰাইজৰ মুখত চাইছো। তাত বড়ো আছে, তাত মাইনৰিটি বেছি নাই, তাত বঙালী জনসাধাৰণ আছে, তাত গোৰ্খা আছে, তাত কোচ ৰাজবংশী আছে, নাথ যোগী আছে, আদিবাসী আছে, সান্থালী আছে। সকলোকে চাইহে আমি কৈছো যে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেবাৰগাঁও সমষ্টিটো হাৰি আছে আৰু 14 চিৰাংটোতো আমাৰে চিট, ইয়াতো কোনো কাৰণত জিকিব নোৱাৰে। দুটা সমষ্টিত হাগ্ৰামা হাৰিব এনেকুৱাতো লাগে আজিৰ তাৰিখত। হাগ্ৰামা মহিলাৰ যিটো পত্নী নামত কেইবাটাও একাউণ্টত টকাৰ চাওক, মোৰ ৰাজনীতি কাম কৰাৰ এই ক্ষেত্ৰখনত মই কাৰোবাৰ পত্নীক লাগি যাব নিবিচাৰো। ইভেন হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ সম্পত্তিৰ তালিকা মোক সদায় সুধি আছে, মই এইটো চোৱাই নাই। মই ৰাতিপুৱা উঠি অলপমান নেশ্যনেল নিউজ বিলাক চাওঁ, ক'ত কি হৈছে ক'ত কি হোৱা নাই, অলপ সময় পালে অলপমান ইণ্টাৰনেশ্যনেল নিউজো চাওঁ গুগলত, আৰু তাত বাহিৰে অসমৰ বা বিটিচিৰ কথাখিনি অলপ খবৰ লওঁ আৰু নিজৰ কামখিনি মই ঠিক কৰো, আমাৰ দলীয় কাম। বাকী হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কি খাইছে, কি পিন্ধিছে, কি সম্পত্তি, তেখেতৰ বৌৰ কি আছে নাই, এইবিলাক মোৰ কাৰণে ৰাজনীতিত কোনো দৰকাৰ বিষয় নহয়। চাওক, দিল্লী দিছপুৰত এতিয়ালৈকে আমাৰ এলায়েন্স চলি আছে। কাউন্সিলত অলপ নীতিটো বেলেগ, আমাৰ কাউন্সিলটোৱে বেষ্ট। এতিয়া বিজেপি হিচাপে বা এন ডি আৰ বাকী পাৰ্টি এজিপি হিচাপে তেখেতসকলে সমগ্ৰ অসমত ৰাজনীতি কৰিব, এন ডি এ সমগ্ৰ ভাৰতত কাম কৰিব। আমিতো বিটিচিৰ 5খন জিলাতহে কৰিম। গতিকে 5খন জিলাৰ 26টা জনগোষ্ঠী, 35 লাখ জনগণৰ বৰ্তমান ভৱিষ্যত, শিক্ষা দীক্ষা, সামাজিক ন্যায়, অৰ্থনীতি উন্নয়ন, এইবিলাক লৈ পেলাই ইউপিপিএল জন্ম পাইছে। গতিকে ইয়াত কোন দলে কি কৰে আমাৰ লগত আমাৰ মতলব নাই। আমাৰ নিজৰ মতলব যে ইয়াত শান্তি থাকিব লাগে, চবে নিৰাপত্তা থাকিব লাগে, উন্নয়ন হ'ব লাগে।